বিজেপিৰ যুৱ নেতাই উদঙাইছে টোল গেটৰ অকথিত কাহিনী। আপোনাৰ মোৰ বাবে মূৰৰ কামোৰণি, পিছে বিজেপি নেতাৰ বাবে সম্পূৰ্ণ ফ্ৰী। হয়, সাধাৰণ জনতা আৰু খাটি খোৱা লোকৰ প্ৰতিদিনে মূৰৰ কামোৰণি বৃদ্ধি কৰাৰ বিপৰীতে বিজেপি নেতাৰ বাবে এতিয়া সম্পূৰ্ণ ফ্ৰী টোল টেক্স। পিছে এখেত আজি বিজেপি নেতা নহয়, এখেত এজন বিজেপিৰ সদস্যহে, যাৰ বাবে হেনো এখেতে লাভ কৰা নাই ৰেহাই। এখেত কি ক'ত কিয় বিখ্যাত শুনক তেখেতৰ মুখেৰেই। মই এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি যুৱ মৰ্চাৰ আৰু বৰ্তমান ৰাজ্যিক সদস্য। কিন্তু আজি মই অপমানিত হৈছো, ৰাস্তাত অপমানিত হবলগীয়া হৈছে। কাৰণটো হ'ল টোল টেক্স। যি পাৰ্টিৰ আই কাৰ্ডখন আছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ আৰু ৰাজ্যিক যি এক্সিকিউটিভ সভাত আমাক যি আই কাৰ্ডখন দিয়ে মোৰ গাড়ীত আছিল, মই দেখুৱাইছো। তাৰপিছত তেখেতসকলে ক'লে লগে লগে যিটো উত্তৰ দিলে যে যুৱ মৰ্চা কোনো মৰ্চাৰ এলাও নাই, কেৱল মূল সমিতিৰ কাৰ্যকৰ্তাৰ এলাও আছে, এনেকুৱা ধৰণৰ কথাখিনি ক'লে। মোৰ এনেকুৱা খং উঠিছে, ভাই দিনে নিশাই পাৰ্টিৰ কাৰণে কাম কৰি আছো, মৰ্চাই কি কাম নকৰে নেকি? কি কথা ক'ব আহে হে আপোনালোকে? কেৱল ইমানেই নহয়, আমি দূৰ দূৰণিৰ পৰা, আমি তেজপুৰৰ পৰা আহো, তেজপুৰৰ পৰা আহিলে ৩,০০০ টকাৰ তেল লাগে, তাৰ উপৰিও টোল টেক্স। কেনেকে পাৰ্টিৰ কাম কৰিম? প্ৰভাৰী গ'লে ইমান দূৰত আমি যাওঁ, ইমান কষ্ট হয়, কম কষ্ট হয় নেকি? বছৰত এটা কাম মন্ত্ৰী মিনিষ্টাৰ বিধায়কৰ পৰা এটা কাম নাপাওঁ, বিচাৰি বিচাৰি ভাগৰি যাওঁ। আপোনালোকে যদি একোৱেই কৰি নিদিয়ে আমাক, আমি কেনেকে কি কৰিম? পাৰ্টিৰ কাম কেনেকে কৰিম? ইলেকশ্যন কেনেকে জিকে আপোনালোকে জানে নেকি? কেৱল মূল সমিতিৰ মানুহখিনিয়ে কাম কৰিলে ইলেকশ্যন জিকা নহয়। এতিয়াৰে পৰা হেনো বিজেপিৰ কাৰ্যকৰ্তায়ো প্ৰতিবাদ কৰিব টোল গেটৰ বিৰুদ্ধে। মই সমগ্ৰ অসমত যিমান যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে, মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছো, এই টোল টেক্স কেইটাত আমিও প্ৰতিবাদ কৰিম। আহোঁতে পইচা দিব লাগে, যাওঁতে পইচা দিব লাগে। এতিয়া আৰু আমাৰ কোনো ধৰণৰ এতিয়া মৰ্চা বুলি ক'লে মানে কোনো কামৰে নহয়। আৰে যিমান মানে মিটিং হ'ব, সভা সমিতি হ'ব, ফ্লেগিং আমি কৰিব লাগে, আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰিব লাগে। বিধায়কৰ ওচৰত গ'লে সন্মান নাপায়, মন্ত্ৰীৰ ওচৰত গ'লে সন্মান নাপায়, এইবিলাক কথা হ'ল নেকি? বিজেপি মহিলা সদস্যসকলৰ সৈতে কি হৈ আছে সেয়াও শুনক। পৰা এসপ্তাহ আগত এগৰাকী আমাৰ সক্ৰিয় কাৰ্যকৰ্তা মৌচুমী ভৰদ্বাজ, আমাৰ ৰাজ্যিক সদস্য, তাই ৰাজ্যিক দায়িত্বত আছে আমাৰ, কোনোবা এজন অসভ্য কাৰ্যকৰ্তাই তাইক বোলে বেয়া শব্দ দি অপমান কৰিছে আৰু তাইক সকলো জ্যেষ্ঠ কাৰ্যকৰ্তাক জনাইছে, কিন্তু কোনো কাৰ্যকৰ্তাক তাই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই। কিহৰ কাৰণে? আৰে আমিওতো জিলা চলাইছো না। মই যেতিয়া শোণিতপুৰ জিলা চলাইছো, আমাৰ কাৰ্যকৰ্তাৰ ওপৰত এটা শব্দও কোনে ক'ব পৰা নাছিল। যদি আপোনালোকে চলাব নোৱাৰে তেতিয়া কেনেকে চলাব? আৰু কাৰ্যকৰ্তাই যদি আমাৰ নিজৰ মাজতে সন্মান নাপায়, তেতিয়াহ'লে কেনেকে থাকিব কাৰ্যকৰ্তা? দলৰ হৈ কাম কৰিবলৈ হেনো টোল গেটৰ কৰ ৰেহাই কৰিবই লাগিব, অন্যথা মই আজিৰ পৰা টোল টেক্স নিদিওঁ। কাৰণ ইমান কষ্ট কৰি যদি পাৰ্টিৰ কামত আহিবলগীয়া হয়, মোৰ টোল টেক্স ফ্ৰী কৰিব লাগিব। আৰু যদি নহয় তেতিয়াহ'লে মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক, মই পাৰ্টিত নাথাকো। আজি ৰাস্তাত অপমানিত হ'বলগীয়া হ'ল। মই মন্ত্ৰী মহোদয়ৰ কথা কৈছো, বিধায়কৰ মহোদয়ৰ কথা কৈছো, আই কাৰ্ড দেখুৱাইছো। তেখেতসকলে কয় আমি মন্ত্ৰী চন্ত্ৰী চিনি নাপাওঁ। আৰে আপোনালোকৰ লাজ নালাগিব পাৰে, মোৰ লাজ লাগিছে, মোৰ বেয়া লাগিছে। আৰু আপোনালোকে ইনষ্ট্ৰাকশ্যন দিয়ক, মন্ত্ৰীকো ইনষ্ট্ৰাকশ্যন দিয়ক, বিধায়কক ইনষ্ট্ৰাকশ্যন দিয়ক, যিখিনি মানে দিনে নিশাই কাম কৰি আছে কাৰ্যকৰ্তাখিনিক, তেখেতসকলক বছৰত 2-3টা কাম দিব লাগিব। যদি কাম দিয়া নহয় কেনেকে আমি চলিম? হেই, বিজেপিৰ যুৱ নেতাৰ মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। কাৰ্যকৰ্তা মানে মোৰ কণ্ট্ৰেক্টৰ নহয়, ফ্ৰী কৰিব নোৱাৰে, কেনেকৈ কৰিব? নাই, কোনো দলৰ জ্যেষ্ঠ নেতাৰ কাৰণে ফ্ৰী নাই, আমিতো পইচা দিওঁ। কোনে কৈছে দলৰ নেতাৰ কাৰণে ফ্ৰী আছে? টেক্সটো আমি হ'ব লাগিব, টোলটো যিহেতু আমি টোলত হেৰি হৈছোঁ। এতিয়া কথা হ'ল, দেশৰ জনতাৰ বাবে বেলেগ নিয়ম আৰু বিজেপিৰ নেতাৰ বাবে বেলেগ নিয়ম নেকি, যাৰ বাবে ক্ষুণ্ণ স্বয়ং দলৰ যুৱ নেতা? তাৰ বিপৰীতে আকৌ বিজেপি কৰিলেই টোল কৰ ৰেহাই দিবলৈ দাবী কৰাটোৱে দেশৰ সাধাৰণ জনতাৰ গণতান্ত্ৰিক অধিকাৰক উপলুঙা কৰা নাইনে? বিজেপিৰ মহিলা সদস্যৰ সৈতে দলটোৰ মজিয়াত কেনে ব্যৱহাৰ চলি আছে তাক উদঙাই দিয়া নাইনে এইগৰাকী যুৱ নেতাৰ মন্তব্যই? নে ৰজাই ভাল দেখে যাক, ভেটিও নালাগে তাক নীতিৰেই এতিয়া ৰাজ্য চলিছে? ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।